আমি বিশিষ্ট সমাজকর্মী তথা হস্তিনাপুর উন্নয়ন সমিতি সভাপতি তথা আমার এই 10 মাইল নামঘর সেই 2001 চনতে প্রতিষ্ঠা হওয়া নামঘরের প্রতিষ্ঠাপক সভাপতি শ্রীযুত প্রবীণ কুমার বড়ুয়াদেব দেবে আজি আমার ভাওনা ভাইটি শুভ উদ্বোধন করব। এই সুযোগতে আমি শ্রীযুত প্রবীণ কুমার বড়ুয়াদেব 10 মাইল ভাওনা উদযাপন সমিতির সভাপতি মহোদয় শ্রীযুত উত্তম কুমার বড়াদেব তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাব। এয়া শ্রীযুত প্রবীণ কুমার বড়ুয়াদেব তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। লগতে তেখেতক বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াব আমাৰ আৰু এগৰাকী সমাজকৰ্মী তথা জ্যেষ্ঠ সমাজকৰ্মী শ্ৰীযুত যতীন্দ্ৰনাথ শইকীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাব। বিশিষ্ট সমাজকৰ্মী তথা তেখেত এগৰাকী কবিও অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী সকলোৱে সুখ দুখ সকলো সময়তে তেখেতক আমি দেখিবলৈ পাওঁ। যাৰে দুৰ্যোগ বা কিবা হ'লেও তেখেতক আমি প্ৰতিক্ষণতে পাওঁ। সেইজন মহান ব্যক্তি হ'ল ফণীচৰণ কাকতিদেৱ। তেখেতকো 10 মাইল নামঘৰ সমিতিৰ সাধাৰণ সম্পাদক তথা মুখ্য সম্পাদক হৰকান্ত শইকীয়াদেৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এয়া ফণীচৰণ কাকতি। এতিয়া মই মাইক্ৰফোনটো শ্ৰীযুত প্ৰবীণ কুমাৰ বড়ুৱাদেৱক চমুকৈ দুআষাৰকৈ ভাওনাখন উদ্বোধন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি এই পবিত্ৰ 10 মাইল নামঘৰত উপস্থিত দৰ্শক মণ্ডলী, আমি সকলোৱে জানো যে আজি এভাগ ইয়াত ভাওনা অনুষ্ঠিত হ'ব। গতিকে ভাওনা ভাগ চাবৰ কাৰণে আপোনালোক আগ্ৰহী হৈ আছে, সেই কথা জানো। তথাপি দুই এটা কথা প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই আছিলোঁ 2001 চনত। আমি আছিলোঁ হস্তিনাপুৰত। হস্তিনাপুৰৰ পৰা আমি 3-4জন আহিছিলোঁ, যিজন আমাৰ মাজত নাই এতিয়া, প্ৰমোদেৱ দাদা প্ৰমোদেৱ। আমি এতিয়া আছোঁ যতীন্দ্ৰনাথ শইকীয়াদেৱ, মই আৰু লগতে বুকুল পৰা এতিয়া যি আমাৰ নামঘৰৰ হস্তিনাপুৰ নামঘৰৰ মানে তেওঁ নামঘৰীয়া, তেওঁ আমি আহি ইয়াত সহযোগ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা এই নামঘৰ ভাগত যিখিনি হ'ব লাগিছিলে সেইখিনি হয়তো বহুত আগতে শেষ হ'লহেঁতেন। 2001 চনত আমি প্ৰথমবাৰ যেতিয়া বনাইছিলোঁ নামঘৰ ভাগ, সেইটো কিবা এটা কাৰণত কাৰোবাৰ প্ৰৰোচনা কৰি প্ৰশাসনৰ ফালত ভাঙি দিয়া হ'ল। ভাঙি দিয়াৰ পিছত 4 বছৰ দিন আমাৰ নামঘৰ ভাগৰ কোনো এটা স্থিতি নলগাকৈ আছিলে। শেষত যেনিবা এই জেগাটোৰ আমি উলিয়ালোঁ, উলি ইয়াতে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হ'ল। 2006 চনতে প্ৰথমবাৰ আমি ইয়াত ভাওনা কৰিছিলোঁ। সেই ভাওনাতে মুকুট বৰাৰ নিচিনা লোক যিজন আমাৰ মাজত আছিলে, তাতে ভাওনা কৰাৰ পিছত 1 বছৰ তেখেতৰ দেহ তেখেত আমাৰ মাজৰ পৰা ঢুকালে। সেই সময়ত যিসকল লোক আছিলে তাৰ ভিতৰত তেখেতসকলৰ নাম ক'বলৈ মোৰ মনত নাই যদিও মুকুট বৰা তেনেকৈ আছিলে, আমাৰ লগত দিলীপ বৰা আছিলে আৰু খণ্ডৱ বৰাই নহয়, জংকী দাস আছিলে, লংকেশ্বৰ দাস আছিলে। এনেকুৱা ধৰণৰ আমি তেওঁলোকে যিখিনি কষ্ট কৰি গ'ল তাৰ স্বীকৃতি হিচাপে লগতে আমাৰ সেই সময়ৰ আমাৰ ডেকা সফল ডেকা আছিলে হৰকান্ত শইকীয়া। তেওঁ সকলোকে একত্ৰিত কৰি এই নামঘৰ ভাগৰ কাৰণে যিখিনি কষ্ট কৰিলে সেইটোৱে আজিও কৰি আছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা উদাহৰণ হ'ব বুলি মই আশা ৰাখিছোঁ। সেই সময়তে আমাৰ বৰ্তমানৰ নামঘৰীয়া বকুল শইকীয়া পূৰ্বে আৰু অন্যান্য যিসকল সেই সময়ত আছিলে সকলোৱে সহায় সহযোগিতা কৰিছিলে। গতিকে তাৰ ফলশ্ৰুতিতে নামঘৰ ভাগ অনুষ্ঠিত হ'ল।
তাৰপিছত বহুতবাৰ ইয়াত ভাওনাও হ'ল আৰু বৰ্তমান এই অৱস্থাত আজি হয়তো আমি আৰু এভাগ নতুন ধৰণৰ ভাওনা ইয়াতো উপভোগ কৰিবলৈ সুবিধা পাব। যাই হওক, সকলোৱে জানে শ্ৰী শ্ৰী শংকৰদেৱে যি অসমীয়া সমাজৰ কাৰণে আগবঢ়াই গ'ল, নামঘৰ ভাগ তাৰ এটা মাত্ৰ ভাগহে অসমীয়া সংস্কৃতিত যিখিনি অৱদান শ্ৰী শ্ৰী মহাপুৰুষজনে দি গ'ল তাৰে এটা ভাগ যে নামঘৰ, তাতে ভাওনাৰো তাৰ এটা ভাগ। ভাওনাত আজি যিবিলাক আপোনালোকে প্ৰদৰ্শন কৰা হ'ব সেইটো ৰামায়ণৰ এটা অংশৰ এটা অসমীয়া লিখা নাম, গতিকে আমি উপভোগ কৰি নিশ্চয় ভাল পাব। আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ এইটো কাৰণেই, কাৰণ ইয়াত অন্য দুই এজনে দুয়োষাৰ ক'ব যদি আপোনালোকে হয়তো অসুবিধা পাব পাৰে, গতিকে ইয়াকে কৈ মই আমাৰ নামঘৰ কমিটিৰ ভাওনা কমিটি আমাক যে এইখন সুবিধা কৰি দিলে সেইকাৰণে তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নতুন প্ৰজন্মই যাতে ইয়াৰ ভাওনাৰ পৰা যিখিনি বা আমাৰ নামঘৰৰ যোগেদি তেওঁলোক যাতে আমাৰ অসমীয়া সংস্কৃতিত আগবঢ়াই নিব পাৰে, সেইটো কাৰণে মই আশা ৰাখি মই আজি ভাওনা ভাগ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ প্ৰবীণ কুমাৰ বৰুৱাদেৱ। আপোনালোকলৈ দুয়োটাই আশা আপোনালোকে গ্ৰহণ কৰক। আমি ভাওনা ভাগ যিহেতু দুজন হ'ল বুলি অৱগত কৰিছে, সঁচাকৈ আমি নাম ল'বই লাগিব, যিহেতু প্ৰবীণ কুমাৰ বৰুৱাদেৱে তিনিজনকৈ প্ৰয়াত ব্যক্তিৰ কথা স্মৰণ কৰিছে। ফিলিপ বৰা, স্বৰ্গীয় ফিলিপ বৰা, স্বৰ্গীয় লংকেশ্বৰ দাস আৰু স্বৰ্গীয় বীৰেন শইকীয়া। আমি তেখেতসকলৰ নাম সঁচাকৈ ল'বই লাগিব এই নামঘৰ লাগি। তাতোকৈ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত প্ৰবীণ কুমাৰ বৰুৱাদেৱে সঁচাকৈ কৈছে যে হৰকান্ত শইকীয়াদেৱৰ নাম। আমি কিন্তু সঁচাকৈ গৌৰৱে ক'ব পাৰোঁ এই পবিত্ৰ নামঘৰ ভাগ আজি এনেদৰে জিলিকি থকা মূলতে ব্যক্তিজনে হ'ল হৰকান্ত শইকীয়া। কাৰণ তেখেতৰ নাম আমি স্মৰণ কৰিবই লাগিব। তেখেতৰ নেতৃত্বতে 2001 চনৰ পৰা এই 2025 চনলৈকে সকলো ক্ষেত্ৰতে নামঘৰ ভাগত তেখেতে ইমান বয়সতো এজন সফল ডেকাৰূপে আমাক সকলোকে নিৰ্দেশ দি এই নামঘৰ ভাগ পৰিচালনা কৰাত তেখেতে সহায় সহযোগিতা আগবঢ়াই আছে। আমি নামঘৰীয়া হিচাপে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়া আমি খন্তেক সময় পিছতে পাৰ্থ শইকীয়াৰ পৰিচালনা সীতাহৰণ বালিবত ভাওনা ভাগী আমি উপভোগ কৰিবলৈ পাম। এই সুযোগতে আমি পাৰ্থ শইকীয়াদেৱক আমি দোহাৰৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। পাৰ্থ শইকীয়াদেৱক আমি প্ৰথমতে এভাগী ফুলাম গামোচাৰে আদৰিবৰ কাৰণে মই 10 মাইল নামঘৰ সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত হৰকান্ত শইকীয়াদেৱক অনুৰোধ জনাইছোঁ। এয়া পাৰ্থ শইকীয়া, তেখেতৰ পৰিচালনাত আজি সীতাহৰণ বালিবত ভাওনা ভাগী উপভোগ কৰিব।